আমাৰ সুলভ মূল্যৰ মচুৰ দালি আৰু চেনি বিতৰণৰ কাৰ্যসূচীটিও আমি আৰম্ভ কৰিবলৈ ইয়াত সমবেত হৈছোঁ। আমি বৰ্তমান আপোনালোকক নিমখটো দিব পৰা নাই কিবা এটা কাৰিকৰী অসুবিধাৰ বাবে, কিন্তু কিছুদিনৰ ভিতৰতে আপোনালোকে দালি চেনি আৰু লগত নিমখটো আপোনালোকে পোৱা আৰম্ভ কৰিব। আজি আমি আপোনালোকক দালি আৰু চেনিৰে এই কাৰ্যসূচীটো আমি আৰম্ভ কৰিছোঁ। এতিয়াৰ পৰা প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আমি যি অন্ন সেৱা সপ্তাহ পালন কৰোঁ, তাতে আপোনালোকে বিনামূলীয়া চাউল আৰু চেনি আৰু দালি আপোনালোকে কিনিব পাৰিব। ইয়াৰ পিছত লাহে লাহে মই আৰম্ভ কৰিম যে আপোনালোকক প্ৰতিশ্ৰুতি দিয়া অনুসৰি কেনেকৈ আমি আপোনালোকক মিঠাতেলটো দিব পাৰোঁ, কেনেকৈ আমি নিমখখিনিও দিব পাৰোঁ, আৰু অৰুণোদয় আঁচনিটো যিবিলাক পৰিয়াল বাদ পৰি গৈছে বা শাহুৰেক আৰু বোৱাৰীয়েকৰ মাজত এগৰাকীয়ে পাইছে এগৰাকীয়ে পোৱা নাই, তেওঁলোককো কেনেকৈ অৰুণোদয় দিব পাৰোঁ সেই বিষয়ে আমি লাহে লাহে আমাৰ কামবিলাক আৰম্ভ কৰিম। চৰকাৰখন অলপ গত লওক আৰু চৰকাৰখনে গত লোৱাৰ লগে লগে আমি আমাৰ জনকল্যাণমূলক কামবিলাক আমি আৰম্ভ কৰিব পাৰিম। এইবাৰ চৰকাৰ গঠন কৰাৰ পিছতে আমি উজনিত যিটো বান পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল, তাৰ বাবে আমাৰ বহুত কষ্ট আৰু পৰিশ্ৰম সেইটো ফালে আমি লৈ যাবলগীয়া হোৱা বাবে আমি বহুখিনি কাম অলপ পিছ পৰি গৈছে, কিন্তু এতিয়া বান পৰিস্থিতি লাহে লাহে খাম কাটিছে।